ইতিমধ্যে আপোনালোকে দেখিছে যোৱাকালি তেখেতসকলৰ যেতিয়া তেখেতসকলে ঘোষণা কৰিলে ঘোষণা কৰোঁতে এই কথাটো স্পষ্ট ক'লে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহ্বানৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতসকলৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে মেলি আমি অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক শক্তিশালী কৰি তুলিম আৰু উঠি অহা প্ৰজন্মক যাতে সুন্দৰ খেলৰ বাতাবৰণৰ যোগেদি তেখেতসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাল খেল প্ৰদৰ্শন কৰিব পৰাকৈ এটা অসম চৰকাৰৰ সৈতে মিলিত প্ৰচেষ্টাৰে আমি গোটেই কামখিনি আগুৱাই নিয়াৰ প্ৰয়াস কৰিম